আজি দ্বিতীয় দিনৰ ডিমৰু মহোৎসৱ 2025 দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা। আজি অতিকে আনন্দৰ বিষয় যে সকলো জাতি জনগোষ্ঠীৰ লোক আহি আমি ভবাতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। প্ৰায় 100খন গাড়ীৰে আমাৰ প্ৰায় 40 কিলোমিটাৰ পথ অতিক্ৰম কৰি আহি 1 বাজিতে উপস্থিত হ'বহি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দলটি। আৰু তাৰ পিছতে আমি আজি অতি গুৰুত্বপূৰ্ণ ডিমৰু আলাপ অনুষ্ঠানটি আয়োজন কৰিম। এই ডিমৰু আলাপ অনুষ্ঠানত আমি আমাৰ ডিমৰু মহোৎসৱৰ জৰিয়তে ডিমৰু অঞ্চলৰ ইতিহাস সুৰক্ষিত কৰিবৰ বাবে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰো ব্যৱস্থা কৰিছোঁ, ডিয়াৰ ডিমৰু নামেৰে। আমি আশা কৰিম এই ডিয়াৰ ডিমৰু স্মৃতিগ্ৰন্থখন আমাৰ ডক্টৰেট কৰা ছাত্ৰ ছাত্ৰীসকলৰ সমল পুথি হৈ উঠিব এসময়ত। তাৰে আমি কামনা কৰিছোঁ। যথেষ্ট সাৱধানতাৰে আমি এই পুথিখন প্ৰকাশ কৰাৰ ব্যৱস্থা হাতত লৈছোঁ আৰু সেই পুথিখন উন্মোচন হ'ব। আৰু আমাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত আজি উপস্থিত থাকিব আৰু বহুকেইজন বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট সাহিত্যিক কেশৱ বৰা উপস্থিত থাকিব। আমি বিশিষ্ট সাংবাদিক সাহিত্য একাডেমীৰ বঁটাপ্ৰাপক মনোজ গোস্বামীদেৱকো আমন্ত্ৰণ জনাইছোঁ। পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰাদেৱক আমন্ত্ৰণ জনাইছোঁ। আৰু গ্ৰাম্য অৰ্থনীতি, পৰ্যটন, সাহিত্য, সংস্কৃতি গোটেই বিষয়বোৰ সামৰি ডিমৰু আলাপ নামেৰে অনুষ্ঠানটি আজি ৰূপায়ণ হ'ব। ইয়াৰ পিছতে ৰাতিলৈ আমাৰ এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আজি আয়োজন কৰিছোঁ। ইতিমধ্যে ভাৰতবৰ্ষৰ বাহিৰতো খ্যাতি লাভ কৰা দ্য কাল্টিভেটৰ্ছ অৰূপজ্যোতি বৰুৱাৰ পৰিচালনাত সেই দলটি আমাৰ এই আজি ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব। আমাৰ ভূপেন দাস 7 ছিজনৰ খ্যাতি অৰ্জন কৰা কাকীৰ গৌৰৱ মৰমী দেৱী উপস্থিত থাকিব। নগাঁৱৰ যতীন জোনাক উপস্থিত থাকিব আৰু স্থানীয় শিল্পী অংশুমান ৰাজা আৰু বিশ্বেশ্বৰ বসুমতাৰীয়ে গীত পৰিৱেশন কৰিব। আমি আশা কৰিছোঁ এক সুন্দৰ আজি এক সাংস্কৃতিক অনুষ্ঠান এই ডিমৰু মহোৎসৱৰ মূল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। আৰু অহাকালিলৈ আমাৰ পুৱা পৰিৱেশ নিকাকৰণৰ পিছতেই মুকলি সভা আৰম্ভ হ'ব। মুকলি সভালৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ মুখ্য অতিথি হিচাপে। এতিয়ালৈকে নিশ্চিত হোৱা নাই তেখেত অহাটো, কিন্তু এটা কথা নিশ্চিত, যুৱমন্ত্ৰী পীযুষ হাজৰিকা দেৱ আমাৰ সভাত মুকলি সভাত উপস্থিত থাকিব। কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাং উপস্থিত থাকিব। আমাৰ সাংসদ শ্ৰদ্ধাৰ কামাখ্যা প্ৰসাদ তাছা, স্থানীয় বিধায়ক শিবু মিশ্ৰদেৱ, হোজাই সমষ্টিৰ বিধায়ক উপস্থিত থাকিব। লগতে হোজাই বিজেপিৰ সভাপতি উপস্থিত থাকিব। এক গাম্ভীৰ্যপূৰ্ণ মুকলি সভা অনুষ্ঠিত হ'ব বুলি আমি আশাবাদী। আৰু ঠিক ৰাতিলৈ আমাৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী প্ৰথমবাৰৰ বাবে আমাৰ এই অঞ্চলত পদাৰ্পণ কৰিব। সকলোৱে আশাৰে বাট চাই আছে কল্পনা পাটোৱাৰী বাইদেউৰ সংগীতানুষ্ঠান উপভোগ কৰিবৰ বাবে। আৰু আমি এই চেগতে সকলোকে আজি আৰু কাইলৈ সমূহ কাৰ্যসূচীত ডিমৰুবাসী, কাকীবাসী, হোজাইবাসী, কাৰ্বি আংলংবাসী ৰাইজক উপস্থিত থাকি আমাৰ এই 2025 ডিমৰু মহোৎসৱ ভাগ সফল কৰাত আমাক অনুপ্ৰেৰণা দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।